এতিয়া আমি গান চাম, গান অসমীয়া গান বাজি এটা কথা গম পাইছ না, এই মূৰ্তিটো যি আছে ডিজে বাজি আছে আৰু ডিজৰ তালত মৰিয়া কৰে লাপাল। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ। প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মচলাৰ বাবে বহুত 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 ধন্যবাদ। হৈ গ'ল ৰাতিপুৱা, আৰু ৰাতিপুৱাৰ ৰ'দটো এতিয়া বৰ্তমান ভাল লগা হৈছে, কাৰণ বেছি ৰ'দো নাই, মানে গৰমো নাই, কিন্তু ঠাণ্ডা ঠাণ্ডা বতৰ পৰেতো ৰাতিপুৱা, সেইকাৰণে ৰাতিপুৱাৰ ৰ'দটো ভাল লাগে। ইফালে হৈ গ'ল ৰাতিপুৱাৰ চাহ, আৰু ইফালে লং পিঠা এনেকৈ খাই দিওঁ। আৰু আজি গধূলি হ'ব আমাৰ ঘৰত নামৰ নাম একদম বৃহৎ ডাঙৰ নাম। আমাৰ মামাহঁতৰ আইতা হৈছে, আৰু আইতাই এইফালে বনাই আছে পিঠা। হয় যা, কি পিঠা এইগিলা? পাত পিঠা আছে, কলপাতত বান্ধা পিঠা। এইবোৰ কঁকাল ভাঙা কঁকাল বান্ধা পিঠা বুলিও কয় কিছুমানে, আমাৰ ইয়াত পাতেৰে বান্ধা পিঠা বুলি কয়, কলগছৰ পিঠা। পিঠাৰ প্ৰচেছিং চলি আছে, এনেকৈ বান্ধি দিয়া হ'ব ইয়াত। ইয়াৰ পাছত এনেকুৱা হ'ব, তাৰপাছত এনেকৈ কুকাৰত দি মানে হুইচেল দিয়া হ'ব, তাৰপাছত হৈ যাব আমাৰ পিঠা। আইতাই বান্ধি আছে ধুনীয়াকৈ। হৰ লাগব না? ধুনীয়া লাগব, খাই ভাল লাগে। কিন্তু জাপি দি দিলে, আৰু এতিয়া ইয়াক বান্ধি দিয়া হ'ব ঠিক এনেকৈ। চাই দিয়ক কেনেকৈ বান্ধে, কলপাতৰ ৰছী, আমাৰ কলপাতৰ ৰছীৰে এনেকৈ বান্ধি দিলে আইতাই। আৰু ইয়াৰ চাওক, তো এনেকৈ আহি গ'লো গা পা ধুই, আৰু এতিয়া খাব লাগে ভাত। আৰু ইয়াৰ চাওক, ভাতৰ লগত আজি আছে দালি, এইফালে আছে মাছ ভাজি, মাছৰ ফিচা, আৰু এইফালে আছে কৰ্দৈ টেঙা, এইফালে কণী, এইফালে আলু পিটিকা, আৰু এইফালে চাটনি। এতিয়া খাই দিওঁ ধুনীয়াকৈ। এইফালে চাওক নাম আৰম্ভ হৈ গৈছে, কৰিশ্মা নাম, হিন্দী ডেকা চব আহিছে। এইফালে শৰাই পাতি দিছে, খৰাহিত। এয়া চাওক চাৰিওফালে, যিহেতু কাতি মাহৰ নাম, গতিকে এনেকৈ ঘৰৰ ভিতৰতে কৰা হয়। আহিছে নাম ধৰিব লাগে, মোবাইল চাই আছে। নাম ধৰিব জানা না তই? বাছ না দে মোবাইলে চা। এইফালে আমাৰ কৰিশ্মা নাম, হিন্দী ডেকা, সেইবিলাক বহুত নাম ধৰিছে, একদম ঘৰ ভৰ্তি দিছে। এইফালে আমাৰ মায়েও ধৰিছে নাম। ইফালে নাম চলি আছে, আৰু ইফালে আমি চাউল যোগাৰ কৰিছো। কি কি আছে মাই? গল্লা আছে, এইফালে আছে গল্লা। তেতিয়া যে বনাইছিলো পিঠা এইখন, সেইখন হৈ গ'ল। সেয়া চব কি ধুনীয়া ধুনীয়া পিঠা। খুলি দিলো গাঁঠিটো, আৰু ইয়াৰ ভিতৰত আছে পিঠা আছে। ধুনীয়া পিঠাখন, পিঠা 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 নিকলো পিঠা চব ওলাই গ'ল, ধুনীয়া পিঠা। এতিয়া এই পিঠাও দিয়া হ'ব ইয়াত। राम जीवक कर परित्याग ओ हरि ओ राम আজি এতে কাতি মেয়া নাম বুলি সাতটা আগছৰ লুই দিছি দেহং থং বুলাতে কিবা মহিমত অহংকাৰ হ'ব পাৰে, অহংকাৰক নিৰহংকাৰ কৰি প্ৰভু ভিতৰ বস্তু বুলি সামৰি ল'বা। হৰি বোলা দিব যাদৱ বৰাই কি দিব মাধৱ বৰাই, ব্ৰহ্মাণ্ডৰ ভিতৰত যত বস্তু আছে সমস্তখিনি তোমাৰ চৰণত পায়। তোমাৰ চৰণৰ পৰা আলা চাল মুঠা ধুই দি মাক আৰু পুতাকে সেৱাতি গৈছি, সেৱাৰ ফলাভাগী হৈলা গ হৰি বোলা। আৰু ল'ৰাটোক বিটাই বুদ্ধি আগবাঢ়ি নে এটা ভাল চাকৰি হৈ আমাক ভালকে পাৰ খাব হৰি বোলা। মাক দেউতাকৰ ঘৰত আনন্দ লগক বহুকাল ৰক্ষা কৰিলে হৰি বোলা। হৰি অ ৰাম হৈছে আমাৰ নাস্তা। এইফালে ভাজাও আছে, এইফালে মইনা বিলানী আছে। বিলানী নেকি তই? লৈ ললো প্ৰসাদ, আৰু এতিয়া খাব লাগে চাহ। এতিয়া মই বুজাম, নাগৰা নাগৰা নহয় তো পুৰি চাই লওক কেনেকুৱা হয়। কেনেকুৱা আছে কমেণ্ট কৰিব। তো মানে আগতে বজাইছিলো, এতিয়া বজোৱা হেৰিয়ে নাই, আৰু এনেই মাৰি দিলো এটা চব শেষ কৰি দিলো। আৰু এতিয়া মই যাম ছট পূজা যাব, আৰু মোৰ লগত হিৰক পাই যাব। হিৰক ক'ত যাম?
ছট পূজা চাব যাম আমি যাম পাগলা দিয়াৰ পৰত তো বলক ছট পূজা চাবলৈ যাওঁ আহি পেলাই আমি পাগলা দিয়া ঘাট আৰু ইয়াৰ ভিতৰত কি বা হৈছে চাওঁ নহ'ল মূল গেটখন আৰু গেটখন চাওক কি ধুনীয়া বনাইছে আৰু ভিতৰত কেনেকুৱা কি আছে চাম আমি ডেকৰেশ্যনটো বঢ়িয়া কৰিছে ভিতৰত বা কি প্ৰগ্ৰেম কৰিছে সেউজীয়া সেউজীয়া হৈ গ'লো আমি মই সেউজীয়া হিৰক সেউজীয়া সেই সেউজীয়া সেউজীয়া গাড়ী আৰু মানুহৰে ভৰি পৰিছে গোটেই পাগলা দিয়াৰ পাৰ আৰু ইয়াতে চলিছে ছট পূজা এতিয়া আমি ভিতৰলৈ যাম মানে নদীৰ কাষলৈ ইয়াত পুৰা ডিজে বাজি আছে আৰু ডিজেৰ তালে তালে পুৰা ডেন্সো চলি আছে আৰু এইফালে চাওক ধুনীয়া ডেকৰেশ্যন চেলফি উঠবা নেকি আমি চেলফি উঠো চেলফি জোন আছে এইফালে এই ভৰ্তিয়ে গেল এইফালে চলিছে ডেন্স আৰু এইফালে চলিছে পূজা এইফালে চাওক পূজা চলি আছে মানে পূজা অলৰেডি শেষে হ'ল যিহেতু সূৰ্য অস্ত যোৱাৰ আগতে ছট পূজা কৰা হয় আৰু এবাৰ সূৰ্য উদয় হোৱাৰ আগতো কৰা হ'ব আৰু এবাৰ এয়া চাওক কিন্তু ভক্তপ্ৰাণসকল যিহেতু আহি আছে গতিকে তেওঁলোকে নিজাকৈ এনেকৈ চাকি ধূপকাঠি এনেকৈ লগাই দি আছে আৰু সকলোৱে এনেকৈ সেৱা কৰিছে এয়া চাওক এতিয়াও ধূপ এনেকৈ চাকি এইবিলাক লগাই আছে সকলোৱে এইফালে আৰু এইফালে আছে মূৰ্তিটো পানীৰ ওপৰত ধুনীয়া লগাইছে এইফালে চাওক কিবা এটা ভাল লগাইছে পানীৰ ওপৰত থকা মূৰ্তিটো পানীৰ তলতো এনেকৈ দেখা পাই চাওক যিহেতু ৰিফ্লেক্ট হয় ধুনীয়াকৈ দেখা পায় মানে দুটা মূৰ্তি দেখা পায় সেইকাৰণে ভাল লগাইছে এটা কথা গম পাইছ না এই মূৰ্তিটো যি আছে মূৰ্তিটোৰ তলত পানীত ৰিফ্লেক্ট হৈছে দেখিছ না দেখিছ কি বঢ়িয়া লগাইছে ইয়াতে মানে সকলোৱে নদীৰ পাৰে পাৰে পূজা কৰে সেয়া আছে কুঁহিয়াৰ আছে পূজাৰ সামগ্ৰীসমূহ তুলসীৰ গছ এনেকৈ ৰুই দিছে আৰু এইফালে যিমান দূৰলৈকে চাই থাকে নহয় আপোনালোকৰ চাৰিওফালে এনেকৈ মানে পূজাৰ সামগ্ৰী দেখা হ'ব এইবিলাক চাওক শিৱলিংগৰ দৰে কিবা এটা বনাইছে এইফালে মানে চাৰিওফালে একদম পূজাৰ সামগ্ৰীসমূহ পৰি আছে মানে পূজা হৈ গৈছেতো অলৰেডি এতিয়া আমি গান চাম গান অসমীয়া গান বাজিছে ডেন্স হৈছে এইবিলাক পুতলা কিন্তু ছট পূজা বিহাৰীলে ন বিহাৰীৰ কিন্তু এতিয়ালৈকে আমি অসমীয়া গানে শুনিছোঁ সব ষ্টেজত অসমীয়া গান বাজিছে আৰু বেছিভাগ অসমীয়া মানুহ আছে ইয়াত হয়নে বিহাৰী মানুহ বহুত কম আছে ইয়াত চলি আছে সুন্দৰ সুন্দৰ ডান্স আৰু ডান্সসমূহ চলি আছে অসমীয়া গান আৰু দুই এটা মাজে মাজে হিন্দী গানো চলে কিন্তু এতিয়ালৈকে ভোজপুৰী গান এটাও শুনা নাই হয়তো আগতে হৈ যাব পাৰে না পিছত হয়ে কিবা নাজানো কিন্তু বৰ্তমানলৈকে ভোজপুৰী গান এটাও শুনা নাই চোৱা মানুহ চাওক একেবাৰে ভৰ্তি হৈ গৈছে একদম ইয়াৰ পৰাই একদম শেষলৈকে ভৰ্তি খালি ইতি চাহ বনিছে সেইফালে বিস্কুটো আছে চাহ খাব লাগে এতিয়া চাহ কমিটিৰ ফালৰ পৰা ইয়াত চাহো খোৱা হয় আৰু চাহৰ লগতে যিসকলে ভাত খাব বিচাৰে ভাতো খাব পাৰি ইয়াত ভাতো খোৱা এতিয়া পূজা হৈ গ'ল আৰু ৰাতিপুৱা পূজা হ'ব সেইবাবে এয়া চাকি বেপাৰী ধূপ বেপাৰীসকলে এনেকৈ আশ্ৰয় লৈছে আৰু ৰাতিপুৱা এওঁলোকে দোকান খুলিব ৰাতিপুৱা হোৱাৰ লগে লগে এইফালে বেলুনৰ গেল বেলুন হেলিকপ্টাৰ হেলিকপ্টাৰৰ গেল বাপৰে যাব যাই থাকিব হিলিয়াম গেছ আছে নেকি এইটো হিলিয়াম গেছ নাকি কয় হিলিয়াম গেছ নাকি কিবা এইটো গেছ আছে খবৰ হ'ল আৰু অলপ পিছত আছে এইফালে ফাংচন আছে মানে গায়ক আছে কি গান হ'ব জানো চাবা নেকি দেৰি যাব ৰাতি যাব কাৰণ এতিয়া 11টামান 10:30মান বাজিল ন পূজাত আহিলেতো বেলুন নিবই সেয়া চাওক বেলুন চেলুন লৈ যাই আছে হৈ ৰক বেলুন নে ন বলা ঘৰতে বলা এনেকৈ অনুষ্ঠানসমূহ চলি থাকিব ৰাতিলৈকে আৰু যিহেতু চাওক ভোজপুৰী গায়ক অসমীয়া গায়ক বহুত ধৰণৰ গায়ক আছে ইয়াত বহুত গান গাব বহুতে শুনিব কিন্তু যিহেতু ৰাতি হ'ব হৈছে গতিকে আমি ঘৰৰ ফালে যাওঁ আৰু ইয়াতে ভিডিঅ'টো সামৰণি মাৰিম যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই